হৈছে 23 জুলাই সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। আজি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, বিধানসভা বাজেট অধিৱেশনত তেওঁ উত্থাপন কৰিছে যে শিৱসাগৰ, যোৰহাট, নাজিৰা, সোণাৰী, চৰাইদেউ এইবিলাক অঞ্চলত যিটো বানে এতিয়া শেষ কৰি নিলে, এতিয়া এই অৱস্থাত এতিয়া যদি চাওঁ, আজি অৱস্থাতে শেষ হৈ যোৱা নাই, এতিয়া বৰ্তমানলৈকে যিটো অৱস্থা কৰি নিলে মুখ্যমন্ত্ৰী মহোদয়ে দেখিছে। আৰু এতিয়া এই যি অৱস্থাত এতিয়া যি বান বিধ্বস্ত লোকসকলক 6,000, 5,000, 2,000 তো এনেকুৱা টকা দিলে নহ'ব। এই এনেকুৱা টকাৰে কেতিয়াও তেওঁলোকৰ সমস্যা সমাধান নহয়। যিটো গতিত আপোনালোকে যদি চাইছে তেনেহ'লে বহুত বেছি লোকচান হৈছে, শেষ হৈ গৈছে এই ঘৰ দুৱাৰ আদি কৰি সকলোখিনি। তো এতিয়া এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে। আৰু আজি এই বিষয়টো যেতিয়া নেকি উত্থাপন কৰা দেখা গ'ল, এই বিষয়টো বানপানী কিদৰে হ'বলৈ পালে বা এই ক্ষতিপূৰণ তেওঁ কিদৰে কোনসমূহ সহায় বিচাৰিছিলে, এইবিলাক প্ৰশ্ন উত্থাপন কৰাৰ পাছতে তেওঁ কি কৰিলে, বিধানসভাৰ পৰা বহিষ্কাৰ কৰি দিয়া দেখা গ'ল। আৰু এই ক্ষেত্ৰত তেওঁ বিধানসভাৰ কক্ষৰ পৰা ওলাই আহি যিখিনি মন্তব্য আগবঢ়ালে আপোনাৰো হৃদয় চুই যাব। তো কথাখিনি প্ৰকৃততে কি কেনেকুৱা ধৰণৰ এতিয়া যদি আমি চাওঁ তেনেহ'লে নাজিৰাত বান বিধ্বস্ত এলেকাত এতিয়া অবৰ্ণনীয় পৰিৱেশ। এই এনেদৰে আমি যদি এডৰা পথাৰত হাল বাই দিওঁ, কম পানী যেতিয়া হৈ থাকে, পানী মেলি দিয়াৰ পিছততো তাত মাছ থাকে, কিছুমান ট্ৰেক্টৰে হাল বাই দিয়াৰ পিছত কিছুমান মাছ উপঙি যেন থাকে, ঠিক তেনেদৰে এই নাজিৰাত বান বিধ্বস্ত এলেকাত অবৰ্ণনীয় পৰিৱেশ। মৃতদেহ, মাত্ৰ মৃতদেহ, কেৱল গৰু ছাগলী মৃতদেহ, মানুহৰ মৃতদেহ উপঙি আছে। যিদৰে সেই পথাৰডৰাত হাল বাই দিয়াৰ পিছত এই মাছবিলাক উপঙি থাকে, তেনেকুৱা ধৰণৰ এই পৰিস্থিতিৰ মাজত তো তেওঁলোকক ক্ষতিপূৰণ, যিসকল এতিয়া লোক বান বিধ্বস্তত তেওঁলোকৰ সকলোখিনি শেষ হৈ গৈছে, উচিত ক্ষতিপূৰণ দিব লাগিব বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য আগবঢ়াইছে। আৰু এই ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে আজি বিধানসভাত এই বিষয়টোক লৈ বহুত বেছি চৰ্চা হোৱা দেখা যায়। এই ক্ষেত্ৰত কিন্তু যি মূলতঃ কাৰণ, ইয়াৰ কাৰণ কি, কেনেদৰে হ'বলৈ পালে, এইবিলাক উত্থাপন কৰিবলৈ যাওঁতে বহিষ্কাৰ কৰা দেখা গ'ল অখিল গগৈ ডাঙৰীয়াই। এতিয়া নাজিৰাত বান বিধ্বস্ত এলেকাত অবৰ্ণনীয় পৰিৱেশ, কালৰ কাল মানে এইখিনি যাতে কাৰো নহয়, এই আগৰ সময়ছোৱাত, আগন্তুক সময়ছোৱাত যদি আমি সেইটোৱে প্ৰাৰ্থনা কৰিম। কাৰণ আমি যদি চাওঁ এই পৰিৱেশ কেতিয়াও আপুনি কল্পনা কৰিব নোৱাৰা আৰু সহ্য কৰিব নোৱাৰে আপোনাৰ বুকুৱে। এতিয়া আমি যদি চাওঁ শিৱসাগৰ টাউনৰ মাজত আজিও বানপানী কি হৈ আছে, চাৰিওফালে পানী হৈ আছে, বানপানী হৈ আছে, চাৰিওফালে পানী, মানে পানী কমাত বাঢ়িছেহে, দিখনৈ পানী আকৌ বাঢ়া সেইখিনি সম্ভাৱনা আছে, বাঢ়ি আহিছে। তো ইয়াক লৈ আপোনালোক বহুত বেছি সাৱধানে থাকিব, নহ'লে আগন্তুক সময়ত বহুত বেছি ভয়ংকৰ বিপদ হ'ব পাৰে। সতৰ্ক হৈ থাকিব। এইটো নহয় যে আপোনালোকক শংকিত হ'ব বাবে এনেকুৱা ধৰণৰ খবৰ কৈছোঁ, সতৰ্ক হৈ থাকক আপোনালোকে। কাৰণ কেলে বহুত বেছি ক্ষতি হৈছে যোৰহাট, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, সোণাৰী, এই এনেদৰে দৰিকাপাৰা অঞ্চলৰ আদি কৰি এই সকলো লোকৰ। নেক্সট খবৰ যদি চাওঁ, গোলাঘাট জিলা প্ৰশাসনৰ জৰুৰীকালীন জাননী, যিহেতু নেপকোৰ খৈয়াং নদীৰ বান্ধৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈ পৰিছে। কোন সময়ত কিদৰে এইখিনি মেলি দিব, পানী এৰি দিব, কোনো ধৰণৰ তাৰ ঠিকনা নাই। হয়, গোলাঘাট জিলা প্ৰশাসনে এইখিনি জৰুৰীকালীন ঘোষণা কৰিছে, নেপকোৰ খৈয়াং বান্ধৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈ পৰিছে। নেক্সট খবৰ যদি চাওঁ, চৰাইদেউ মাহমুৰাৰ বহু গাঁৱত এতিয়া জটিল বান পৰিস্থিতি। তো এতিয়া যিহেতু বানপানীৰ সময়ত যিটো ক্ষয়ক্ষতি হ'ল আমি সেইখিনি দেখিছোঁ। ক্ষয়ক্ষতি হ'লেই যিমানখিনি হ'ব লাগে সকলোৱে সহায় কৰিছে, কিন্তু কিছু ঠাইত খোৱা পানীও সেইখিনি অভাৱ হৈ পৰিছে। কিন্তু এই যে বানপানী শেষ হৈ যাব, বানপানী শেষ হৈ যোৱাৰ পাছত যিটো পৰিস্থিতি হ'ব, সেইটো কোনেও কল্পনা কৰিব নোৱাৰে, ভাবিবই নোৱাৰে কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হ'ব। এইখিনি সময়ত সঁচাকৈ এই লোকসকলক সহায় কৰাটো আমাৰ কৰ্তব্য, দায়িত্ব। আমি সকলোৱে তেওঁলোকক সহায় কৰিব লাগিব মুঠৰ ওপৰত। এতিয়া এই বানপানী শেষ হৈ যোৱাৰ পাছত আৰু বেছি জটিল ৰূপ ল'ব। কাৰণ কেলে, বিভিন্ন ধৰণৰ ৰোগে দেখা দিব, বিভিন্ন ধৰণৰ সমস্যা হ'ব। এই সমস্যা যাতে চৰকাৰে গুৰুত্ব সহকাৰে লৈ সকলোখিনি সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰে, সেইটোৱে আমি আশা কৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এই বানপানী হোৱা পৰিস্থিতি এইখিনি বুজ ল'লে, যোৱাকালি যদি আমি চাওঁ সেইখিনি বুজ লৈ তেওঁ সেইখিনি ক্ষতিপূৰণ দিয়াৰ কথাও কৈছে। কিন্তু আগন্তুক সময়ত আৰু বহুত বেছি ভয়ংকৰ বিপদ হ'বলৈ গৈ আছে। শেষ হৈ যোৱাৰ পাছত, বানপানী শেষ হৈ যোৱাৰ পাছত কি এটা পৰিস্থিতি হ'ব কল্পনা কৰিব নোৱাৰি। যাতে আগন্তুক সময়ত চৰকাৰে গুৰুত্ব সহকাৰে লৈ এই বিষয়টো গুৰুত্ব সহকাৰে লৈ সকলোখিনি কাম আগতীয়াকৈ ভালদৰে এইখিনি কাম কৰি যায়। নেক্সট খবৰ যদি চাওঁ, আজি গোলাঘাটত বানপীড়িতৰ কাষত মুখ্যমন্ত্ৰী মহোদয়ে, হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি গোলাঘাটত যিসকল বানপীড়িত আছিলে, গোলাঘাটত যিসকল বানপানীত তেনেদৰে তেওঁলোক সেইখিনি উটি গৈছিলে বা এই তেনেকুৱা ধৰণৰ এটা সমস্যা হৈছিলে, তেওঁলোকৰ ওচৰত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হোৱা দেখা যায়। নেক্সট খবৰ এইটোৱে যে আমি সকলোকে সহায় কৰিব লাগিব, সকলোকে সহায় কৰিম যিমান পাৰোঁ, যেনেদৰে পাৰিম। কাৰণ কেলে,
এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰু এতিয়া আমি এই বিষয়টো গুৰুত্ব সহকাৰে লৈ সকলোখিনি বিষয়ৰ ওপৰত দায়িত্ব সহকাৰে এইখিনি কামখিনি কৰিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জনাইছে। আৰু এই ক্ষেত্ৰত আৰু এটা কথা আপোনালোকে বহুতে সুধি আছিলে যে পুৰণি পেঞ্চন কি হ'ব, পুৰণি পেঞ্চন কি হ'ব। পুৰণি পেঞ্চনৰ ক্ষেত্ৰত আপোনালোকে এইখিনি আশা এৰি দিয়ক, পুৰণি পেঞ্চন কেতিয়াও এইখিনি OPS নহয়। আৰু এতিয়া এইটো এটা বিষয় আপোনালোকে বহুতে সুধি আছিলে 2013 চনৰ শিক্ষাগুৰুসকলৰ কি হ'ব, OPS হ'ব নহ'ব। 2013 চনৰ শিক্ষাগুৰুসকলৰ OPS কি হ'ব কি নহ'ব। 2013 চনৰ শিক্ষাগুৰুসকলৰ OPS নহয়। আপোনালোকে চিন্তা কৰি নাথাকিব এই বিষয়টো লৈ। OPS হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ তেনেদৰে লোৱা দেখা নাই। এইখিনিয়ে কথা আপোনালোকক জনালোঁ। আজি 23 জুলাই সন্ধিয়া খবৰকেইটা আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। নতুনকৈ যিসকল আপোনালোক চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাবে যে এই যি কথাখিনি কেনেদৰে বানপীড়িত লোকসকলক সহায় কৰিব, এইখিনি সঁচাকৈ আমি কেনেকৈ সহায় কৰিব লাগে, এইটোৰ ওপৰত আপোনালোকে মন্তব্য কৰিব। সঁচাকৈ এই বিষয়টো গভীৰভাৱে চৰ্চা কৰি এই লোকসকলক কিন্তু বহুত বেছি সাহায্যৰ প্ৰয়োজন হ'ব আৰু আগন্তুক সময়ত। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।